এই যি প্ৰধানমন্ত্ৰী আৱাস যোজনা আছে ইয়াৰ 2025 বৰ্ষৰ পৰা এটা নতুন সিস্টেম আহিছে হেইটো সিস্টেম হল কি তেওলকে প্ৰত্যেক মাহত প্ৰত্যেকটো গাঁও পঞ্চায়তত 10টা 20টা 50টা এনেকুৱা সিস্টেম ঘৰ হার মান্থত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা আপডেট কৰি দিয়ে থাকে তো আপোনালোকে প্ৰত্যেক মাহতে এবাৰ কৈ চেক কৰা দৰকাৰ যে আপোনালোক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যেটো প্ৰত্যেক মাহতে নতুন লিষ্ট আহি আছে এই লিষ্টত আপোনালোকৰ নাম আছে নেকি এই বস্তুটো আপোনালোকৰ প্ৰত্যেক মাহত যেতিয়া নতুন লিষ্ট আহিব সেইখন লিষ্টত আপোনালোকৰ নাম আছে না নাই আৰু আপোনালোকৰ এই মাৰ্চ মাহৰ 5 তাৰিখত ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা আকৌ এটা নতুন ভেৰিফাইড লিষ্ট মুকলি কৰিছে এই লিষ্টত আপোনালোকৰ নাম আছে নে নাই যদি আপোনালোকে চাব বিচাৰে তেতিয়া হলে এইটো যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যেটো অফিচিয়েল পেজ আছে এই পেজটোত আপোনালোকৰ প্ৰথমে আহিব লাগিব ইয়াতে অহাৰ লগে লগে এইটো যেটো 3 লাইন আপোনালোকে ইয়াতে চাবলৈ পাৰিছে এই 3 লাইনত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো যেটো আপোনালোকে এই লেফট সাইডত যেটো আৱাজ শব্দ বুলি লিখা আছে আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই আৱাজ শব্দত আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো সেকেন্ড অপচন চাবলৈ পাৰিছে যত লিখা আছে ৰিপৰ্ট বুলি এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব ৰিপৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা সিস্টেমৰ এটা পেজ খোল খাই যাব এই পেজটো খোল খাই যোৱাৰ লগে লগে আপোনালোকে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰিলে এইটো যেটো H নম্বৰ অপচন যেটো আপোনালোকে চাবলৈ পাৰিছে যত লিখা আছে সোশিয়াল অডিট ৰিপৰ্টস ইয়াৰে এটাই মাত্ৰ অপচন যত লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো অল ষ্টেটস বুলি লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰি আপুনি যেহেতু অসমত বসবাস কৰে তো অসম বুলি যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপোনালোকে এই সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰি আপুনি নিজে কোনটো জিলাৰ অধীনত বসবাস কৰে হেইটো জিলাৰ নাম যত লিখা থাকিব তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ এই সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি নিজে কোনটো ব্লকৰ অধীনত বসবাস কৰে হেইটো ব্লকৰ নাম যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ এই সিলেক্টত ক্লিক কৰি আপুনি নিজে কোনটো গাঁও পঞ্চায়তৰ অধীনত বসবাস কৰে হেইটো গাঁও পঞ্চায়তৰ নাম যত লিখা থাকিব তাতে আপোনালোকে এনেদৰে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপোনালোকে এই সিলেক্টত ক্লিক কৰি আপুনি নিজে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা 2025 বৰ্ষৰ যেটো লিষ্ট আহি আছে হেইটো লিষ্ট যদি চাব বিচাৰিছে তেতিয়া হলে এইটো যেটো 2024 আৰু 25 বৰ্ষ বুলি ইয়াতে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো সিলেক্ট আছে সিলেক্টত ক্লিক কৰি এইটো 1 নম্বৰ অপচন যেটো চাবলৈ পাৰিছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো আপোনালোকে এই খালি ঠাইত এন্টাৰ কৰি এইটো সাবমিট বুলি যে লিখা আছে এই সাবমিটত আপোনালোকে ক্লিক কৰি দিব মই যেটো গাঁও পঞ্চায়ত সিলেক্ট কৰিছিলো হেইটো গাঁও পঞ্চায়তৰ আন্ডাৰত এই সমূহ যে নাম আপোনালোকে চাবলৈ পাৰিছে ওপৰত বেনিফিচিয়াৰী নাম এওলকৰ ফাইনাল লিষ্টত নাম আহি গৈছে এইটো যেটো স্কিম নাম আৰু ফাইনান্সিয়াল ইয়াৰ যেটো চাবলৈ পাৰিছে ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে সব 2024 আৰু 25 বৰ্ষ বুলি লিখা আছে আৰু যদি আপোনালোকে অল ডিটেইলছ হিচাপত চাব বিচাৰে তেতিয়া হলে ওপৰ ফালে স্ক্ৰল কৰি এইটো যেটো ডাউনলোড PDF বুলি যে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ একো কৰিব নালাগে অটোমেটিকলি ডাউনলোড হৈ এনেদৰে আপোনালোকৰ ওপেন হৈ যাব প্ৰথমে লিখা আছে বেনিফিচিয়াৰী নাম তাৰ পিছত আছে স্কিম নাম BPL ৰ পৰা আপোনালোকে চৰকাৰী ঘৰ পালে নে APL ৰ পৰা হেইটো ডিটেইলছ ইয়াতে চাবলৈ পাৰিব জব কাৰ্ডৰ নাম্বাৰ স্যাংচন অৰ্থাৎ কোনটো তাৰিখত আপোনাৰ নামত ঘৰটো স্যাংচন কৰা হৈছে হেইটো আপোনালোকে ডেট ইয়াতে চাবলৈ পাৰিব কিমান টকা আপোনাৰ নামত স্যাংচন কৰি দিয়া হৈছে হেইটো আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিব লাষ্ট টকা আপোনালোকে কোনটো তাৰিখত পাবলৈ সক্ষম হৈছে হেইটো তাৰিখ আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিব মই যেটো গাঁও পঞ্চায়ত সিলেক্ট কৰিছিলো হেইটো গাঁও পঞ্চায়তত 2025 বৰ্ষত কিমানজন মানুহে ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফলৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হল হেইটো আপোনালোকে এনেদৰে তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিব এইজন মানুহে চাওক চৰকাৰী ঘৰ পাবলৈ কোনটো তাৰিখত সক্ষম হৈছে 18 তাৰিখ
1 মাহ 2025 বৰ্ষ অৰ্থাৎ কি 2025 বৰ্ষৰ এইটো লিষ্ট হয় আৰু এইজন মানুহে চৰকাৰী ঘৰ পাবলৈ সক্ষম হৈছে আৰু 1 মাহ পিছত এইটো ফেব্ৰুৱাৰী মাহত যেটো লিষ্ট মুকলি হৈছে এই লিষ্টতহে এইজন মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছিল ইয়াতে চাবলৈ পাৰিছে 14 তাৰিখ 2025 বৰ্ষত এইজন মানুহে চৰকাৰী ঘৰ পাবলৈ সক্ষম হৈছে এনেদৰে আপোনালোকে তলফালে স্ক্ৰল কৰিলে এইটো যেটো নাম আপোনালোকে ইয়াতে চাওক এইটো একেবাৰে এই মাৰ্চ মাহত পাবলৈ সক্ষম হৈছে অৰ্থাৎ কি আজি যেহেতু 12 তাৰিখ যোৱাকালি এইজন মানুহৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা চৰকাৰী ঘৰ স্যাংচন কৰি দিয়া হৈছে এইটো হল বেনিফিচিয়াৰী নাম তাৰ পিছত কিমান টকা স্যাংচন কৰি দিয়া হৈছে 1,30,000 টকা আৰু এই টকাখিনি কোনটো তাৰিখত সোমাইছে 11 তাৰিখ 3 মাহ 2025 বৰ্ষ অৰ্থাৎ কি একেবাৰে নতুন যোৱাকালি এইজন মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হৈছে এনেদৰে আপোনালোকে তলফালে স্ক্ৰল কৰিলে মই যেটো গাঁও পঞ্চায়তত বসবাস কৰো এইটো গাঁও পঞ্চায়তত চাওক 2025 বৰ্ষত কিমানজন মানুহে চৰকাৰী ঘৰ পাবলৈ সক্ষম হৈছে ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিব তলফালে স্ক্ৰল কৰিলে এই যে এই সমূহ যে ডেট ইয়াতে লিখা আছে এই ডেট সমূহ আপোনালোকে ফলো কৰিব অৰ্থাৎ কি প্ৰায় আপোনালোকৰ 20টাৰ ওপৰত মই যেটো গাঁও পঞ্চায়ত সিলেক্ট কৰিছিলো 20টা ফ্যামিলিৰ ওপৰত 2025 বৰ্ষত ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হৈছে